নাই তেখেতৰ কোনো বেমাৰ আজাৰে নাছিলে আৰু চাওক চৰকাৰে আজি ৰিপৰ্ট ওলাওতে ইমান দেৰি কৰিলে বহুত দেৰি কৰিলে ৰিপৰ্ট কিবা এটা আছে নহলে ইমান দেৰিকে কিয় আমাক ৰিপৰ্ট ওলাই দিব আমাৰ চৰকাৰৰ পৰা আমাৰ কিবা সুবিধা কৰক নকৰক সেইটো বেলেগ কথা কিন্তু যে আজি যে এনেকুৱা মিছা এটা ৰিপৰ্ট ওলাইছে সেইটোত মই আজি একো পুনৰাই কৰা মই এনেকুৱা লাগিছে মোৰ স্বামী আজিৰ পৰা মই এনেকুৱা বেয়া লাগিছে যে ছেকেণ্ড বাৰ মই বহুত আঘাত পাইছোঁ যে এই ৰিপৰ্টটো লোৱাৰ কাৰণে নাই আপোনালোকে তাই এখেতে যদি মদ খালেহেঁতেন এজন এডভকেট আছিলে এজন মদ খোৱা মানুহে আনকতো কেতিয়াও সহায় কৰিব নোৱাৰে তেওঁ যদি নিজেও মদ খালেহেঁতেন তেওঁ আনক কেনেকৈ সহায় কৰিব সেইটো চাওক এজন এডভকেট আৰু আপোনালোকে চাওক চেষ্টা কৰি চাওক যদি এখেতে যদি মদ খাইছিলে আপোনালোকে সেইটো ওলোৱাৰ কাৰণে চেষ্টা কৰে যদি মদ খোৱা মানুহ ৰাতিপুৱা ঘৰৰ পৰা ওলাই গ'ল চাহ পানী খায় তাতে মদ ক'ত খালে কেনেকুৱা খালে আৰু দিন দুপৰতে কোনেও এনেকৈ মদ খায় নেকি কোনোদিনেই মদ খোৱা নাছিলে এইবিলাক চব চৰকাৰৰ চক্ৰান্ত হয় চৰকাৰৰ চক্ৰান্তৰ কাৰণে আজি ৰিপৰ্ট ওলোৱাতে ইমান দেৰি কৰিলে নহ'লেতো আমি কিমান দিনৰ পৰা লাগি আছোঁ আমাৰ ৰিপৰ্ট ওলাই দিয়ক কিবাটো এটা হ'লে আছে নহ'লে আমাৰ ৰিপৰ্ট ওলাওতে কিয় ইমান দেৰি কৰিব আৰু মোৰ হাজবেণ্ডক পষ্টমৰ্টেমো দুবাৰ কৰিছে আপোনালোকে কোনোবা দিন শুনিছে নেকি যে পষ্টমৰ্টেম মানুহক দুবাৰ কৰে এবাৰ ওলাই দিয়াৰ পিছত আৰু একবাৰ পষ্টমৰ্টেম কৰিছে চক্ৰান্ত আছে বুলি ভাবে হয় চৰকাৰৰ পুৰা চক্ৰান্ত আছে আমি লাগিলে আমি ঊৰ্ধ্বতম মহললৈকে আমি যাই থাকিম কিন্তু আসল ৰহস্যটো আমি ওলাব লাগিব মৃদুল ইছলাম তেনেকুৱা কেতিয়াবা ভট খাইছিল নেকি নাই এইবিলাক মই মৃদুল ইছলামৰ ডাঙৰ ককায়েক হিচাপে এইখিনি ক'ব বিচাৰোঁ যে মৃদুল ইছলামৰ চৰিত্ৰত এইবিলাকৰ কোনো কলংকিত দাগ নাই বা বেমাৰ আজাৰ এইবিলাক কোনো বেমাৰ আজাৰ মৃদুল ইছলামৰ গাত নাছিলে গতিকে আজি যিটো ৰটনা ৰচি আছে এইটো বখাত মিছা কথা এইটো মানে চৰকাৰে যে দোষী যে নহয় আচলতে দোষী যে চৰকাৰে নহয় এইটো প্ৰমাণ মানে দিব বিচাৰি আছে আচলতে সম্পূৰ্ণৰূপে দোষী আপোনাৰ পুলিচ বিষয়া সেই সময়ত সকলোৱে চাইছে মৃদুল ইছলামৰ মৃত্যুৰ কাৰণ কি আছিল গোটেই অসমবাসীয়ে চাই আছিল সেই সময়ত আজি যে কৈ আছে গতিকে এইটো সম্পূৰ্ণৰূপে মিছা কথা বগাত মিছা কথা কৈ আছে তেখেতসকলৰ মানে গাদী ৰক্ষাৰ স্বাৰ্থত তেখেতৰ নিজা স্বাৰ্থৰ খাতিৰত আজি এইবিলাক মানে কৈ আছে সিহঁতক নাই এইটো সম্পূৰ্ণ মিছা কথা এইবিলাক মানে আচলতে তেওঁৰ গাত এইবিলাক বেমাৰ আজাৰ নাছিলে যি কৈ আছে এইটো বখাত মিছা কথা কৈ আছে আমি আইনগতভাৱে আমি এটাৰ সঠিক তদন্ত আমি বিচাৰিছোঁ আমি লাগিলে আমাৰ যিটো আমাৰ আইনৰ যিটো আমিন গাঁও আছে আইনৰ সুৰক্ষা দেৱতা আমি তেখেতসকলৰ ওচৰত আমি বস্তুটো অৱগত কৰাম তেখেতসকলৰ জৰিয়তে আমি অসম চৰকাৰক এইটো আমি দাবী জনাবলৈ ক'ম যে ইয়াৰ যিটো উচিত তদন্ত যলৈকে যায় তলৈকে আমি নিয়াৰ কাৰণে আমি চেষ্টা চলাম মৃদুল ইছলাম এজন এডভকেট আৰু তেওঁ এটা ভাল স্বভাৱৰ মানুহ আছিল আমাৰ গাঁৱৰ মানুহে জানে তেওঁ কোনোদিনে মদ চদ এইবিলাক ব্যৱহাৰ কৰা নাই মদ খোৱা নাই এইবিলাক আমি নাজানো এতিয়া যি কথা কৈ আছে এইবিলাক মনে সজা কথা এইবিলাক কোনোবা আৰক্ষীয়ে বাচিবলৈ মানে চেষ্টা কৰি আছে পোষ্টমৰ্টমত 2বাৰ তেওঁক পোষ্টমৰ্টম কৰা হৈছে 2বাৰ লৈ গৈছে তেওঁক আৰু যিবিলাক ৰিপৰ্ট ওলাইছে এই ৰিপৰ্টবিলাক যিবিলাকে মানে চাৰ্কুলেশ্যন কৰি আছে এইবিলাকক মই ধিক্ষাৰ দিছোঁ দৰকাৰ পৰিলে আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈকে যাবলৈ বাধ্য আছোঁ তথাপিতো আমাৰ মানে লিগেল ৰিপৰ্ট যিটো সেইটো ওলাব লাগিব তেওঁ কোনোদিনে মদ ভাং এইবিলাক খোৱা নাই ইয়াৰ বিৰোধিতাহে কৰিছিল আপোনাক আমি ভিডিঅ' ফুটেজ দেখাব পাৰিম আমি মদ ভাং খোৱা এটা মিটিং দিছিলোঁ আৰু সেই মিটিঙত সেইজন মানুহ কিছুদিন আগত উপস্থিত আছিল তেখেতে কি বক্তব্য দিছিল সেইখিনি ফুটেজ আমি দেখাব পাৰিম আৰু তেওঁ যদি সভাস্থলীত নাছিল প্ৰতিবাদী স্থলত নাছিল তেওঁৰ ভিডিঅ' ফুটেজ আছে আমাৰ লগত এইবিলাক আমি দেখাব পাৰিম আপোনালোকক গতিকে এইবিলাক ইমান মনে কৰা কথা কৈ আৰক্ষী এনেই বাচি যোৱাটো ইমান সহজ নহয় বুলি ভাবোঁ মই আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে আমাৰ চৰকাৰৰ ইয়াত স্পষ্ট মানে ষড়যন্ত্ৰ আছে এইবিলাক মিছা কথা এইবিলাক তেওঁৰ এইবিলাক নাছিল এইবিলাক মিছা কথা আৰু তেওঁলোকে কেনেকৈ গম পাই যে মদ খাই গৈছিল তেওঁলোকে আছিল নেকি তাতে জনে লিখিছে জনে কৈছে তেওঁ আছিল নেকি তাতে মদ খাবলৈ কৈছে যে আমি জানো মদ খাই নে ভাং খাই নে কি খাই আমিহে বুজি পাই এইবিলাকতো স্বভাৱ তাত নাছিল নহয় স্পষ্ট কথা আমাৰ আৰু আমাৰ গাঁৱত মানুহ আছে তেওঁলোকে সুধি চাব পাৰে তেওঁ য'ত আজৰা থাকে তাতো মানুহ আছে সুধি চাব পাৰে এজন এডভকেট এনেকুৱা কাম কৰিব পাৰে নেকি
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।